কস্তুৰীৰ কাৰণে এটা সুইমিং পুল আনি দিলো। নমস্কাৰ, সকলোকে স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত কস্তুৰীক এটা সুইমিং পুল সাৰপ্ৰাইজ গিফ্ট দিম। বহুতে বেছি ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে, ভিডিঅ'টো চাই থাকিব। ইমানেই গধুৰ সুইমিং পুলটো আহি পাই গ'লহি, এই মাত্ৰ দি গ'ল ডেলিভাৰী বয়জনে। ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছোঁ। ৰ'দটো যে ইমান কাৰাকে দিছে নহয় এইকেইদিন, ভালে লাগিব বাৰু আজিও গাটো ধুই। ইমান গধুৰ হ'ব বুলি ভবা নাছিলোঁ দেই। এতিয়া ভাবিছোঁ এইখিনি জেগাতে চুইমিং পুলটো বহাই দিওঁ। ব্লেংকেটখন ইয়াত শুকুৱাই থৈছে, এইখিনি ছাইড কৰি দিব লাগিব। কস্তুৰী আছে স্কুলৰ পৰা আহি পাবলৈ হৈয়ে গ'ল আৰু ছুটিৰ সময় হৈয়ে গৈছে। মাকে ল'বলৈ গৈছে তাইক, আৰু তাই আহি নোপোৱা আগতেই ৰেডি কৰি ল'ব লাগিব। আগতে ব্লেংকেটখন ছাইড কৰি লওঁ। এতিয়া আহক পেকেটটো ঢালি দিওঁ। কস্তুৰী আহিয়ে গ'ল দেখোন। বাহ, ইমান চাল মাৰি গৈছে ন? বাহ, কলা চশমা। গৰমত চকু মেলিব নোৱাৰো, ছাল মাৰি গৈছো মই নে। আৰু টি চাৰ্টটো ভাল লাগিছে দেই, একদম কেলিফৰ্ণিয়া। যাব নাপাওঁ যে তাৰে টি চাৰ্ট পিন্ধিছো। কস্তুৰী জল্দি আহা, তোমাৰ কাৰণে ছাৰপ্ৰাইজ এটা আছে। জল্দি আহা কস্তুৰী, তোমাৰ কাৰণে এটা ছাৰপ্ৰাইজ গিফ্ট আছে। কি হয়? সুইমিং পুল। আহি গ'ল। যোৱাবাৰতো তুমি বহুত কান্দিছিলা হয় নাই ভাঙি দিওঁতে, আৰু এইটো পেকেটটো আহি পাই গ'ল। চোৱা, এতিয়া তুমি এইটো খুলিব লাগিব। তুমি নোৱাৰিবা চাগে, নোৱাৰিবা। তুমি কাপোৰ খুলি লোৱা, যোৱা কেইদিনমান আগতেই ঘৰতে এটা ধুনীয়া চুইমিং পুল বনাইছিলোঁ, ডাঙৰ এখন ত্ৰিপাল লগাই। আৰু সেই চুইমিং পুলটো দুদিন ৰাখিছিলোঁ, দুদিন গা ধুলোঁ, দুদিন এনজয় কৰিলোঁ। ডাঙৰকৈ বনাইছিলোঁ কস্তুৰীৰ কাৰণে, আৰু আমিও ধুইছিলোঁ গা ধুনীয়াকৈ। তাৰপাছত চুইমিং পুলটো ভাঙি দিলোঁ, কাৰণ গাড়ী মটৰ অহা যোৱা কৰিবলৈ অসুবিধা হয় কাৰণে ভাঙি দিলোঁ। ভাঙি দিয়াৰ কাৰণে কস্তুৰীয়ে যিহে কান্দিছে, দুদিনমান কান্দিয়ে থাকিলে তাই, কেং কেং কৰি থাকিলে। সেইটো কাৰণে এটা অৰ্ডাৰ দি দিলোঁ অনলাইনৰ পৰা, যিটো পাৰ্মানেণ্টকৈ থাকি যাব এতিয়া। आ गया कस्तूरी ने कपड़ा चेंज करके, अभी इसको अनबॉक्सिंग करेगा। हाँ कस्तूरी, तुम भी हिंदी बोलो हाँ, ठीक है? हाँ, এইটো পেকেটটো সঁচাকৈ মই ইমান গধুৰ হ'ব বুলি ভবা নাছিলোঁ। আৰু চাইজটো কিমান আছে মই চাইজটো কৈ দিছোঁ আপোনালোকক। চাইজ এতিয়া ইয়াত ওলোৱাই নাই। 8 ফুট বহল নে দীঘল কিবা এটা হয় আৰু। বাৰু ঠিক আছে, আমি এতিয়া খুলি লওঁ, তাৰপাছত আপোনালোকক ধুনীয়াকৈ দেখুৱাম। মটৰ, এইটো কাৰেণ্টত লগাব লাগিব। কাৰেণ্টত লগাইহে হাৱা দিব পাৰিম আমি। চোৱা, আঁতৰি দিয়া, আগফালে পৰা নাহিবা আকৌ আগফালে। চাকুখন দূৰত থৈছোঁ কাৰণ ফাটি যাব পাৰে। অ' মাই গড, ব্লু কালাৰ। এয়া চাওক, এই আৰু এটা বস্তু ওলাইছে, এইটো মানে হাৱা দিয়া হয়। আৰু এতিয়া আমি এইটো এনেকৈ, দীঘল আছে দেই, ডাঙৰ আছে। এই ধৰা আগফালে ধৰা না, ধৰা সমান কৰা। বহুত ডাঙৰ, সমান কৰা। বঢ়িয়া, সমান কৰা আৰু বহল কৰা। চাওক না, সঁচাকৈ বহুত বেছি ডাঙৰ, মই ভবাতকৈ বেছি ডাঙৰ। 8 ফুট দীঘল আৰু কমেও 5 ফুট আপোনাৰ বহল হ'ব। দীঘল 8 ফুট, বহল 5 ফুট মান হ'ব চাগে। ঘৰৰ সন্মুখতে আনি ল'লোঁ চুইমিং পুলটো, কাৰণ যিহেতু মটৰৰ পৰা আমি এতিয়া এনেকৈ হাৱা দিব লাগিব, কাৰেণ্টৰ পৰা কানেকশ্যনটো লগাই। ইয়াত সুৰুঙা কেইটামান আছে, ইয়াতে এনেকৈ ভৰাই দিছোঁ এটাত। তাৰপিছত এতিয়া মাৰি চাওঁচোন। হাৱা সোমাই আছে। কিমান সময় লাগে নাজানো, কিন্তু আৰম্ভটো কৰি দিছোঁ। ফুলিছে দেই, ফুলিছে এতিয়া। চিধা কৰি দে। চিধা কৰি দিওঁ, ৰ। বহুত ডাঙৰ চোন। হা, বহুত ডাঙৰ চোন। 10 মিনিটমান লাগিবই নেকি হাৱা ভৰাবৰ কাৰণে, বহুত ডাঙৰ যে। এই হাৱা ভৰোৱা মেচিনটো 5 মিনিটৰ কেপাচিটিহে আছে ইয়াৰ। মানে 5 মিনিট চলাই ৰেষ্ট দিব লাগিব, 5 মিনিট চলাই আকৌ ৰেষ্ট দিব লাগিব। সেইকাৰণে অলপ ৰৈ দিছোঁ 5 মিনিট চলোৱাৰ পাছত। 30% হাৱা সোমাই গ'ল। এতিয়া আৰু চিন্তা নাই, যেতিয়াই মন যায় তেতিয়াই ধুব পাৰিবা ইয়াত। এইটো ভাঙিবও নালাগে, ছিঙিবও নালাগে, একো কৰিব নালাগে। জলদি কৰ, পানী মটৰ ঢালি মাৰো, সোমাবই লাগে ইয়াত। অথনিৰ পৰা হাৱা মাৰি আছে, ওপৰটোৱে ফুলিছে, তলৰটো ফুলা নাই। অকৰাটোৱে ওপৰটোতে অকল হাৱা ভৰাই থাকিলে কি হ'ব? ইয়াত মানে 2টা ফুটা আছে। এই ওপৰৰ ফুটাটোত মই হাৱা দি আছোঁ, ওপৰৰ ফুটাটোত হাৱা দিয়াৰ কাৰণে গোটেই ওপৰৰখিনি এনেকৈ গোলকৈ ধুনীয়াকৈ হৈ গ'ল। ভাগ্য ভাল মই বেছি টাইম হাৱা দি থকা নাই, নহ'লে ফাটিয়ে গ'ল হয় চাগে। এতিয়া তলফালে যে কুচমুচ খাই আছে, তলফালে হাৱা দিব হ'লে তলফালে এনেকৈ ভৰাব লাগিব। মানে এই ওপৰৰ পাৰ্টটো বেলেগ, তলৰ পাৰ্টটো বেলেগ, ওপৰৰ পাৰ্টটো বেলেগ, তলৰ পাৰ্টটো বেলেগ। এতিয়া ইয়াত হাৱা দিব লাগিব। এতিয়াহে ফুলিব ভালকে।
কেনেকুৱা লাগিছে আমি ধুম দেই হ'ব নাই এতিয়া আমি ইয়াতে কি কৰিব লাগিব পানী ভৰাব লাগিব 8 ফুট দীঘল হয় চাওকচোন মই ধুনীয়াকে শুই দিছো চাওক ইমূৰৰ পৰা সিমূৰ পাই যায় ধুনীয়াকে কোৱা মজা লাগিছে ন আৰু পানী ভৰালে তুমি সাঁতুৰিব পাৰিবা ওখ আছে প্ৰায় আপোনাৰ 2 ফুট হাইট আছে ইয়াৰ পৰা তললে এনেকে 2 ফুট হাইট আছে আমাৰো মানে বহি দিলে মানে ডাঙৰ মানুহে বুকুলৈকে পাব এতিয়া বলক আমি বেছি দেৰি নকৰি ইয়াত পানী ভৰাই দিওঁ এতিয়া দাঙি আনিছো মজাকৈ গা ধুম ইমান গৰম হৈছে গা ধু লাগিছে তলত কিবা এটা পাৰি লওঁ নেকি বাৰু নালাগে অলপ সিফালে ফুটি আছে ফুটি যাব বা সিফালে নাই না তলখিনি সাৰি লওঁ চাগে নালাগে মটৰ লৈ আন পানী মটৰ লৈ আন তুমি সোমাই যোৱা এতিয়াৰ পৰা আৰু কষ্টৰি চিন্তা নাই যেতিয়াই মন যায় তেতিয়াই গা ধুবলৈ পাৰিব এই চুইমিং পুলটো কিমান দাম ল'লে মই কৈ আছো বাৰু আপোনালোকক পানীখিনি ভৰ্তি হৈ লওকচোন বাৰু প্ৰথমতে পানী ফুল হ'ব হৈছেতো পানীখিনি ভৰ্তি হৈ লওক মই তাৰপিছতহে সোমাম ইমান ঠাণ্ডা এতিয়া কষ্টৰি ফুলোৱা নালাগে পানী দে ভৰাই দিওঁ দে মোক দে মই পানী ভৰাই দিওঁ দে পানী ভৰাই দে অৱশেষত ময়ো সোমাই দিলো ইমানেই ঠাণ্ডা পানী ভয় লাগি গৈছে মোৰ বেলুন ক'ত বেলুন দিয়া না বেলুন দিয়া বেলুন কেইটাত ধুনীয়াকে পানী ভৰাই মানে বনাই দিম খেলিবলৈ ভাল হ'ব দিয়া এইটো বেলুন তাৰপিছতে এইটো পানী আৰু ভৰা ফাটি যাব আৰু কি কালাৰ বেলুন আছে হোৱাইটটো দে দুটা হৈ গ'ল ব্লু আৰু য়েল্লো কিবা এটা আনিছে দেই মনোজ ভাই কি আনিছ আকৌ এটা বস্তু আহি গ'ল কি বস্তু বল বল আহিব লগা আছিলে হয় নাই আৰু ইমান কাৰেক্ট টাইমত আহিছে মানে একেলগতে একেদিনা দুটা বস্তু আহিছে সঁচাকে দেই বেলেগকে আহিছে সেয়া চাওক কষ্টুৰি বল এনেকে নিদো তোমাক এইটো ফালি ল'ম মই এতিয়া এনেকে ফালি ল'ম তাৰপিছতে এটা এটাকে দে পৰিলে বাহিৰত মাই গড ইমান মজা লাগিছে চাবলে আৰু বলকেইটা হেৰি হয় তোমাৰ কি বুলি কয় কোমল বিষাব দেই এতিয়া চাবলে ভাল লাগিছে আকৌ বলকেইটা পেলাৰ পাছত বলকেইটা ইয়াত পেলোৱাৰ কাৰণে ইমান ভাল লাগিছে ন কি চাম কষ্টুৰিৰ কাৰণে বহুত বেছি জোখৰ হৈছে ভাল হৈছে তাই সাঁতুৰিবলৈ শিকিম ক'লেও পাৰিব হয় নেকি কষ্টুৰি পাপাক চিটা জলদি চিটা আৰু এই বেলুনটো মই মনোজাক মাৰি চাম দেই কেনেকৈ হয় দেই ঐ বেলুন ফাটি যাব মাক কৈছ ফাটি যাব নকৰিবি বাহিৰত ফুটি গ'ল নেকি বাহিৰত ফাটিলে মই এতিয়া অলপমান ধুই লওঁ দেই অলপ পানীটো ঢালি দিয়াৰ কাৰণে ঠাণ্ডা লাগিব এই চুইমিং পুলটো সৰু ল'ৰা ছোৱালীৰ কাৰণেহে হয় ডাঙৰ মানুহৰ কাৰণে নহয় আকৌ তথাপি অলপ চান্স লৈছোঁ আৰু ভাল লাগিছে বোলো কি কৰি আছ ফাটি যাব মাথাতে মোৰ ঐ নকৰিবি স্বপ্নত বিদ্যা আৰে দেখ ইমান কমজুৰি বুলি ভাবিছে মোৰ মাথাটো দেখা নাই বেলুন উৰি গৈছে ক'ৰবাত হ'লেও বেলুন ফাটা নামেই নলৈচোন 1 2 3 তলত পকা যে বিষায় ডলা ভিন্দো ওচৰত কেমেৰা ওচৰত হৈ গ'ল বহুত ধুলো বহুত এনজয় কৰিলোঁ গৰমৰ বতৰ ভালো লাগি গ'ল বাৰু কিন্তু প্ৰথম নামোতে বহুত ঠাণ্ডা লাগিছিলে পানীখিনি বহুত ঠাণ্ডা আছিল যে এতিয়া মই দামটো কৈ দিছোঁ ইয়াৰ
2650 টকা লৈছিলে, 2650 টকা লৈছিলে। ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। আপোনালোকে গৈ চাব পাৰে, মই লিংকটো দি থৈ দিছোঁ ডেছক্ৰিপশ্যনতে হওক বা টেগ কৰি হওক থৈ দিছোঁ, তাতে গৈ আপোনালোকে চেক কৰি চাব পাৰে। আৰু যদি এনজয় কৰিম বুলি ভাবে বা ল'ৰা ছোৱালীক আনি দিম বুলি ভাবে তেতিয়াহ'লে দিব পাৰে। ধুনীয়া কিন্তু অঁ গা চা মুচি কাপোৰ কানি পিন্ধি ল'লোঁ। এতিয়া সেই চুইমিং পুলটোৰ পানীখিনি গুচাই দিব লাগিব। আৰু পানীখিনি কেনেকৈ খালী কৰিব পৰা যায় মই কৈ দিছোঁ আপোনালোকক। এই তলফালে এটা ফুটা আছে ইয়াত, ইয়াত চাওক দেখিছেনে, এইটো তলফালে এটা ফুটা আছে, ইয়াত এটা মানে হেৰি আছে, ঢাকনি এটা আছে, ঢাকনিটো খুলি দিব লাগে। তাৰপিছত এনেকৈ তলফালৰ পৰা পানীটো লাহে 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 খালী হৈ যায়। কিন্তু ভৰাবলৈ যিমান সময় লাগে খালী হ'বলৈ তাতকৈ 3 গুণ সময় বেছিকৈ লাগে। বুজি পাইছেনে? পানীখিনি খালী হৈ লওক, তাৰ পাছতে ঘৰৰ একেবাৰে সন্মুখতে ইয়াতে লগাই থৈ দিম। আৰু এই বনবিলাক স্প্ৰে মাৰি থৈ দিছোঁ, কেমিকেল মাৰি থৈ দিছোঁ। আৰু 3-4 দিন পাছত ধুনীয়াকৈ গোটেইখিনি মৰি যাব। কস্তুৰীয়ে কৰি আছে হোমৱৰ্ক, আৰু মই এতিয়া তাইৰ কাৰণে এটা ৰসগোল্লা আনি দিছোঁ। লোৱা খোৱা। ৰসগোল্লাৰ গোন্ধটো পালে ইমান ভাল লাগি যায়, মনটো খাওঁ খাওঁ লাগি যায়। কিন্তু দেহাটোৰ কথা চিন্তা কৰি খাবলৈ বাদ দি থৈছোঁ। আৰু নোখোৱা নহয়, খাওঁ, কিন্তু প্ৰায়ে নাখাওঁ বুলি ক'ব লাগিব। কেনেকুৱা লাগিছে? ভাল লাগিছে? ভাল লাগিছে, ভাল লাগিছে, ভাল লাগিছে। নাখাওঁ, কাৰণ এটা ৰসগোল্লাত বহুত বেছি কেলৰি থাকে। য'ত লাগিব আকৌ জিন্দগীত চুলি তুলি নোধোৱা। আজিৰ এই ভিডিঅ'টো ইমানখিনিতে মই শেষ কৰিবলৈ বিচাৰিছোঁ। আকৌ লগ পাম এনেকুৱা এটা সুন্দৰ ভিডিঅ'ত। ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো। কি হয় এইটো? চিঙৰা খাই আছে, সিফালে ৰসগোল্লা খাই আছে। নাখাওঁ 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 নাখাওঁ। এটা চিঙৰাত 200 কেলৰি থাকে। মই কেলৰি কাউণ্ট কৰিয়ে থাকোঁ আজিকালি। নাখাওঁ, সঁচাকৈ নাখাওঁ, সঁচাকৈ নাখাওঁ। ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো, এনেধৰণৰ ধামাকা ধামাকা ভিডিঅ' মাজে মাজে চাই থাকিবৰ কাৰণে। বাই বাই।